কি চাই আছা গোটেইকেইটাই মোক? কি হাত খাই কি হাত আচাৰ চব্জি আৰু দালি। তাত এতিয়া আকৌ আহিছোঁ এইয়া বজাৰ, এক মোনা বজাৰ ল'লোঁ। তো গাইজ গুড মৰ্ণিং। একেবাৰে মানে মৰ্ণিং হৈ থকা নাই, 11:40 হ'ল, গতিকে গুড মৰ্ণিংটো হৈ থকা নাই, কিন্তু মোৰ কাৰণে গুড মৰ্ণিং। আপোনালোকে জানে যে যোৱাকালি মই বিয়া খাব গৈছিলোঁ লিংগনদাৰ, আৰু বিয়া খাব যাওঁতে মই এটা কথা কৈছিলোঁ যে মোৰ গা একেবাৰে ভাল নহয়, নাযাব বিচাৰিছিলোঁ, কিন্তু উপায় নাই কাৰণে গ'লোঁ। তাৰপিছত ঘৰত আহি কিনে মই ভাবিলোঁ যে লিংগনদাহঁতৰ বিয়াৰ পৰা 4টামান বজাত ওলাই আহিলোঁ, তো 6টা বজাত ঘৰ পাই গ'লোঁ। মই ভাবিছোঁ ঘৰত অলপমান টাইম ৰেষ্ট লৈ কিনে, যিহেতুকে মানে ছোৱালী ঘৰো মাতিছে, মাক লৈ যাব লাগিব বিয়াত, তো সেই বুলি ভাবিলোঁ যে অলপমান ফ্ৰেছ হৈ কিনে মাকো বিয়াত লৈ যাম। তো তাৰপিছত ঘৰত আহি পোৱাৰ পিছত অকণমান টাইম যে ৰেষ্ট ল'লোঁ, ৰেষ্ট মানে এনেকুৱা ৰেষ্ট ল'লোঁ যে ৰাতি ভাত পানী একো নাখাই জাষ্ট টোপনিৰ পৰা উঠিলোঁ। মানে ইমানেই গা বেয়া, ইমানেই অৱস্থা বেয়া, একদম মানে গলটো বিষাই আছে, মাত ভালকৈ নোলায়, ভিতৰে ভিতৰে জ্বৰ চাগে, অৱস্থা বহুতেই বেয়া। আৰু আপোনালোকক মই কৈছিলোঁ না গাইছে এটা কথা, যে বৰষুণ নাই, মানে বৰষুণ বহুত মিছ কৰি আছোঁ, কিন্তু মিছটো বৰষুণ আজিও কৰি আছোঁ, কিন্তু বতৰটো ইমান বেয়া, ৰাতিপুৱাৰ পৰা পূৰা ক'লা ক'লা কৰি আছে, কিন্তু মানে সেই আৰু মানে বৰষুণটো অহা নাই। ৰাতিপুৱা যেনে কথা ক'বই নোৱাৰি, ৰাতিপুৱা 5 মিনিটমান বৰষুণ মাৰিলে, তাৰপিছত আৰু এতিয়ালৈকে বৰষুণ নাই। কিন্তু আশা কৰোঁ যাতে বৰষুণটো মাৰক জল্দি, একটোপ দুইটোপ মাৰি আছে, ভালকৈ মাৰক, মানে ভাল লাগিব কিবা এটা। গাইজ মই কথা কওঁ, মানে খুব মানে এটা ইনচিডেণ্ট ভাইৰেল হৈ আছে চাৰিওফালে, মানে হয় কি সোপা ধৰা আৰু সোপা ধৰা। ঠিক আছে, মই মানি লৈছোঁ আপোনালোকৰ যদি কোনোবা মানুহৰ ওপৰত যদি এনেকুৱা সন্দেহ হৈছে, তেতিয়াহ'লে ওচৰৰ পুলিচ ষ্টেচন আছে, আপোনালোকে পুলিচ ষ্টেচনত কমপ্লেইন কৰক, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। কিন্তু কোনো অধিকাৰ নাই, কোনো অধিকাৰ নাই যে নিৰ্দোষী মানুহ এটাক এনেকৈ ধৰি মাৰাটো। বহুত ঠাইত দেখিছোঁ যে যাক মানে কি হয়, সোপা ধৰা বুলি সন্দেহ কৰে, মহিলা হওক পুৰুষ হওক ন' মেটাৰ, খালী সিহঁতক মাৰে, মাৰাৰ পিছতহে মানে পুলিচ আহি পায়। তো এনেকুৱা নকৰিব, প্ৰথমতে পুলিচক ইনফৰ্ম কৰক, পুলিচে ইনভেষ্টিগেশ্যন কৰিব, যদি সঁচাকৈ কিবা ভুল আছে তেতিয়াহ'লে তাক পানিছমেণ্ট দিব। কিন্তু পানিছমেণ্ট আপোনালোকে দিবৰ কাৰণে কোনো অধিকাৰ নাই নহয়, তাৰ কাৰণে আমাৰ দেশখনত আইনৰ ব্যৱস্থা আছে। আইন হাতত তুলি লোৱাটো কেতিয়াও মানে ৰাইট হ'বই নোৱাৰে, গতিকে এনেকুৱা নকৰিব। হাত খায়ে কি হাত খায়ে কি হাত খায়ে হাত কিয় খাত হয়, হাত কিয় খাত? কি চাই আছা গোটেইকেইটাই মোক? হা কি চাই আছা? কি লাগে কি লাগে? গাইজ ভাতটো দিছে, কিন্তু অলপো খাব মন নাই। এইফালে আছে আচাৰ, আচাৰ চব্জি আৰু দালি। মই গাইজ এইফালে মাক খং কৰি আছোঁ, বোলে কি দালি মন চাইগিলা, বোলে একদম মানে কালাৰ চালাৰ নাই আকৌ। এতিয়াহে গম পাইছোঁ, দালি মানে বইল কৰিছে, মোৰ বেমাৰ হৈ থকাৰ কাৰণে বেছি তেল চেল মাৰা নাই, বইল কৰি দিছে। আৰু ফেভাৰেট বস্তু এটা আছে বাৰু, আৰু ফেভাৰেট হৈছে ৰঙালাও চব্জি, বহুত ভাল পাওঁ মই। কিছুমান বস্তু আছে গাইছ, মই বিলাহী ৰঙালাও এনেকুৱা বস্তুবিলাক ভাল পাওঁ। আচাৰ মজা। গাইজ ভিডিঅ'ৰ ক্লিপ ল'বাই মন যোৱা নাই, মানে এনেকুৱা হৈছে ইফালৰ নাকটো দি উশাহে ল'ব পৰা নাই, ইফালতো দিয়ে লৈছোঁ, এটা নাকেদি উশাহ লৈ আছোঁ। ভাত চাতো খাব মন নাগিল, অলপমান টোপনিয়ে মাৰি আছোঁ, গাটো ভালেই পোৱা নাই। আৰু এটা কথা কওঁ গাইজ, মানে মই যে কৈছিলোঁ যে মানে এই ঘটনাটো যে এনেকৈ সোপা ধৰা কিবা কিবি, মানে মানুহগিলে এনেই মানে বেকাৰ, মানে বস্তুটো প্ৰপাৰলি গম নাপায় যে মানুহটো সোপা ধৰা হয় নে নহয়, জাষ্ট সন্দেহ কৰে যে সোপা ধৰা নেকি চাগে, তাৰপিছত যে মাৰা ধৰা কৰে। মই কিয় কৈছোঁ, আমাৰ হাজোৰ বোলে এটা মাইকী আছিল, মই আমাৰ হাজোৰ যিমান ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ আছে সকলোৱে এই ভিডিঅ'টো বনাইছে। হাজো পুৱামক্কাৰ ওচৰত বোলে এজন মাইকী আছিল, আৰু সেই মাইকীজনীয়ে গৈছিল ভিক্ষা খুজিব, এনেকৈ ভিক্ষা খুজিয়ে থাকে তাই। তাৰমানে পুৱামক্কা পাহাৰখন তাতে বোলে ক'ৰবাত থাকে বোলে আশে পাশে, আৰু তাই বহুত হাজোৰ মানে ইনফ্লুৱেঞ্চাৰেও কৈছে, আৰু বহুত মানুহে কৈছে যে আমাৰ দোকানতো আহিছিলে, তাই ভিক্ষা খুজি থাকে, এটা বাচ্ছাও আছে, কিন্তু তাই বোলে কথা ক'ব নাজানে। মানে মই এইটো শুনিছিলোঁ যে তাই বোলে কথা ক'ব নাজানে, মানে নোৱাৰে, নাজানে নহয়, নোৱাৰে কথা ক'ব। কিছুমান মানুহ থাকে না কথা ক'ব নোৱাৰে। তো এনেকৈ মই প্ৰপাৰ জেগাটোৰ নামটো নাজানো, কিন্তু ভিডিঅ'বিলাকত মই এনেকৈ পাইছোঁ, নলবাৰী নে মুকালমুৱা চাইডে, এইটো চাইডে বোলে তাই ভিক্ষা খুজিব গৈছিল, আৰু তাইক সন্দেহ কৰি কিনে পাব্লিকে ধৰি কিনে মানে বেয়াকৈ মাৰিলে। বহুত মানে তাইক কোবাইছে, মাৰিছে এনেকৈ বান্ধি কিনে, আৰু এতিয়া বোলে 4জন নে 5জনক এৰেষ্ট কৰিছে। কিন্তু এৰেষ্ট কৰিছে যদিও এইটো ভাবিব লগা কথা, কিন্তু
মানে বেদুখী যাৰ কোনো দুখ নাই, বিনা দুখত এগৰাকী মানুহ হওক বা এজন মানুহ হওক এইটো কৰাটো একেবাৰে ভুল নহয় জানো? গতিকে আপোনালোকৰ যদি কোনোবা মানুহৰ ওপৰত যদি এনেকৈ যদি সন্দেহ হৈছে যে সোপা ধৰা নেকি, আননাউন পাৰ্চন আমাৰ গাঁৱত ঘূৰি আছেচোন, তেতিয়াহ'লে পুলিচক কমপ্লেইন কৰক, পুলিচে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব বা ষ্ট্ৰিক্ট একশ্যন ল'ব যদি কিবা ভুল কৰিছে। কিন্তু আমাৰ হাতত সেই হেৰিটো অধিকাৰটো নাই নহয় যে আমি যাৰে তাৰে ওপৰত হাত তুলিব পাৰিম। যদি আমিয়ে যদি নিজে যদি আইন হাতত লওঁ, যাকে তাকে হাত তোলোঁ, যিকোনো কৰোঁ, তো পুলিচততো দৰকাৰেই নাই। তো এনেকুৱা নকৰিব, আইন হাতত নল'ব। এতিয়া আজি মানে আছে কিছুমান মানুহে বুজি নাপায়, গতিকে সমাজ এখনত বুজি নোপোৱা মানুহ যেনেকৈ আছে বুজি পোৱাও আছে, বুজি পোৱা মানুহখিনিয়ে বুজাব যে এনেকৈ আইন হাতত তুলি নল'ব। সঁচাকৈ বৰ দুখ লগা ঘটনা। সঁচা হ'লেতো বেলেগ কথা, কিন্তু কিছুমানে সন্দেহতো মাৰ খাই আছে। নকৰিব এনেকুৱা, প্লিজ অনুৰোধ কৰিছোঁ। গাইজ বিজি তাৰমানে তিতেনে ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ, লোৱাৰ পাছতে মোৰ এটা কাম ওলাল, গেলোঁ ওলে তাত। এতিয়া আকৌ আহিছোঁ এইয়া বজাৰ, 1 মোনা বজাৰ ল'লোঁ, লৈ পেলাই এতিয়া চকুৰ পৰা ঘৰত যাই আছোঁ। গতিকে পুৰা বিজি লাইফ চলি আছে, তো সেইকাৰণে আৰু ভিডিঅ'টো এটা শেষ কৰোঁ। চালা আকৌ ঘৰত দুৱাৰ মোৰ পৰা ফিৰি গৈছিলোঁ, মানে চিকেন আনবা দিছিল অলপ, মই পাহৰি গৈছিলোঁ। এতিয়া আকৌ ফিৰি যাই পেলাই লৈ আহিলোঁ এইয়া, দেখিছা না? এতিয়া আকৌ ফিৰি যাই লৈ আহিলোঁ, নহ'লে বেয়া গালি শুনবা লাগিলে। এতিয়া গাড়ীখন লৈ কিনে আকৌ শুৱালকুছি যাম, কাম এটা আছে। কালি লগ পাই আছোঁ দে। শুভৰাত্ৰি।